নমস্কাৰ সকলোলৈকে আজি ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনালো। আজি ভিডিঅ'টো আমি সৌৰজগতৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি লৈছো সৌৰজগত বুলিলে কি বুজা। উত্তৰ হৈছে সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্য গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোক সৌৰজগত বোলে। এতিয়া আমি পিছৰ প্ৰশ্নসমূহলৈ আগবাঢ়িছো। প্ৰথম প্ৰশ্নটো লৈছো সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। উত্তৰ বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। একাদিক্ৰমে এনেদৰে আপোনালোকে চাই গ'লেই হ'ব। তাৰ পাছত প্ৰশ্নটো লৈছো সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? উত্তৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হৈছে বৃহস্পতি। তাৰ পিছৰ প্ৰশ্নটো হৈছে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? উত্তৰটো হৈছে আপোনালোকে যিসকলে জানে আমাক কমেণ্টত জনাব। এতিয়া উত্তৰটো হৈছে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান ৩ নম্বৰত। এতিয়া পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ কি বা সৰু গ্ৰহটোৰ নাম কি? উত্তৰ হৈছে বুধ গ্ৰহ। আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম হৈছে বুধ গ্ৰহ। এতিয়া আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো। ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে? উত্তৰ ৰাতিৰ আকাশত গ্ৰহবোৰক নক্ষত্ৰবোৰে পোহৰাই ৰাখে। এতিয়া আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো। নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়? উত্তৰ নক্ষত্ৰ। এইটো প্ৰশ্ন আগৰ প্ৰশ্নটোৰ সৈতে খুব মিল আছে, কাৰণ নক্ষত্ৰবোৰে পোহৰাই থাকে আৰু ইয়াত নক্ষত্ৰবোৰৰ নিজা পোহৰ আছে। এতিয়া পাছৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? উত্তৰ হৈছে নেপচুন। আপোনালোকে হয়তো বহুতে জানিব সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হৈছে নেপচুন। পিছৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই? উত্তৰ হৈছে বুধ আৰু শুক্ৰ গ্ৰহ। আপোনালোকে যদি ভালদৰে মন কৰে তেনেহ'লে দেখিবলৈ পাব পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন এই সকলোকেইটা গ্ৰহৰে এটা এটাকৈ বা তাতোধিক উপগ্ৰহ আছে। যিহেতু আপোনালোকে জানেই পৃথিৱীৰ উপগ্ৰহ এটা চন্দ্ৰ, ঠিক তেনেদৰে বুধ আৰু শুক্ৰৰ কোনো ধৰণৰ উপগ্ৰহ নাই। তাৰ পিছৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ নিজা উপগ্ৰহটোৰ নাম কি? উত্তৰ হৈছে চন্দ্ৰ। পৃথিৱীৰ নিজা উপগ্ৰহটোৰ নাম চন্দ্ৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? উত্তৰ হৈছে মংগল গ্ৰহক। তাৰ পাছৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি জনা যায়? উত্তৰ হৈছে সৌৰজগতৰ ইউৰেনাছ গ্ৰহটোক সেউজীয়া গ্ৰহ বুলি জনা যায়। তাৰ পাছত প্ৰশ্নটো হৈছে সৌৰজগতৰ কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি জনা যায়? উত্তৰ সৌৰজগতৰ শুক্ৰ গ্ৰহটোক পৃথিৱীৰ যমজ বুলি জনা যায়। ধন্যবাদ সকলোলৈকে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।